আসসালামু আলাইকুম এণ্ড হেল্ল' এভৰিৱান। আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ মই ভালে আছে। আলহামদুলিল্লাহ, আপোনালোকৰ দুৱাতে আমি সকলো ভালে আছোঁ। আৰু আজি ৰাতিপুৱা 8:30টাৰ পৰাই মই ব্লগিং ষ্টাৰ্ট কৰিলোঁ তো এতিয়া ক'লোঁ বোলে যে আপোনালোকক দেখুৱাও বোলে যে কি বজাৰ কৰিলোঁ আজি। তো আজি মোৰ আহিব ননদ। তেতিয়াহ'লে মোৰ ঘৰত ননদ আহিব, ননদৰ হাজবেণ্ড আহিব, তো আলহীয়ে হয়। আলহীৰ কাৰণে মই কি আনালোঁ চাওক। ইয়াতে চিকেন আনালোঁ আৰু মাছ আনিলোঁ আৰু মটন আনিলোঁ। বাকী যি চব্জি লাগে সেইবোৰ মই কৈ দিছিলোঁ মোৰ দেৱৰক, লৈ আহিলে চব। তো এতিয়া মই ষ্টাৰ্ট কৰিম খানা পিনা বনোৱা। আৰু চাওক, ইয়াতে মোৰ ছোৱালীক খানা খুৱাই কেনে আহি মই ভাবিলোঁ বোলে কামখিনি আগবঢ়াওঁ। আলহী আহিব, যদি মই কাম নবঢ়াওঁ তেতিয়াহ'লে মোৰ বাচ্চাই ডিষ্টাৰ্ব কৰিব আৰু বাচ্চাৰ টোপনিৰো টাইম আহি আছে, তো টোপনি মাৰাম। মই সেইটো গমেই নাপাওঁ। ইফালে মই কাম কৰি আছোঁ কিচেন ৰুমত আৰু ডাইনিঙত মোৰ ছোৱালী এনেকুৱাই টোপনি মাৰিছে। মোৰ যে কেনেকুৱা দুখ লাগিছে মই কৈ বুজাব নোৱাৰোঁ, যে মোৰ বাচ্চাটো চাবই পৰা নাই, এনেকুৱা অৱস্থাত মোৰ টোপনি গ'ল ছোৱালী। মোৰ চকুৰ পানীয়ে ওলাই গ'ল আৰু কি কৰিম আৰু। লাষ্টত কিবা কৰি কেনে ধুনীয়াকৈ তাই এনেকুৱাই খাৱাৰ টেবুলতো মই যদি লগত থাকোঁ, তাই টোপনি মাৰিব যায়, তেতিয়া মই ধুনীয়াকৈ বিচনাত লৈ যাওঁ। কিন্তু আজি এনেকুৱা হ'ল। আৰু সদায় কেতিয়াবা মোৰ এনেকুৱা হয়েই আৰু, যে মই বাচ্চাক টাইম দিব নোৱাৰোঁ। মই বেলেগ ফালেদি কামত গুচি যাওঁ, আহি কেনে পাওঁ তাই ডাইনিঙতে মাথা লগাই কেনে শুই গৈছে। তো মোৰ ইমান দুখ লাগে আৰু। সেইটোতো শুই গৈছে, ভাবিলোঁ বোলে বিচনাত শুৱাই দি কেনে, এইটো এটা আমাৰ একদম চিক্ৰেট ৰুম হয়, আন্ধাৰ ৰুম, সেইটোতে শুৱাই দিছোঁ। আৰু বাকী ইয়াতে নহৰু আৰু আদাৰ পেষ্টটো মই বনালোঁ। ক'লোঁ ঈদো আহিছে আৰু কেনেকৈ বনাওঁ সেইটো আপোনালোকৰ লগত একবাৰ শ্বেয়াৰ কৰোঁ। মই এনেকুৱা বটি কেনে পূৰা নহৰুত 1 চামুচ নিমখ দিছোঁ আৰু আদাত 1 চামুচ নিমখ দিছোঁ আৰু তেল গৰম কৰি 2 চামুচ কৰি কেনে তেল দিছোঁ। আৰু তো এনেকুৱা ৰাখি দিলে কি হয়, বহুত দিন যায়, পূৰা 2-3 মাহ আপুনি ডিপ ফ্ৰিজাৰত যদি ৰাখি দিয়ে, কোনো যেনেকুৱা চেণ্ট আছে তেনেকুৱাই চেণ্ট থাকিব আৰু কোনো বেয়া চেণ্টো নহ'ব, ভেঁকুৰো নালাগিব, একোৱে নহ'ব। ডিপ ফ্ৰিজাৰত জেনেৰেলি ৰাখিলে কোনো বস্তুৱে বেয়া নহয়, আইচে হৈ যায়। আৰু এটা কথা হয়, এইটো নহৰু আৰু আদা যেতিয়া আপুনি তেল দিব আৰু নিমখ দিব, তেতিয়া কি হয়, একদম টাইট হৈ নাযাব। আপুনি যেতিয়াই ওলাই কেনে আপুনি দিব পাৰিব। আৰু মই ইয়াতে ক'লোঁ বোলে যে খানা বনোৱা ষ্টাৰ্টেই কৰি দিওঁ, যিহেতু আলহী আহিবই, ৰাতিৰ খানাটো খাবই। তো মই দুইফালে 2টা কেৰাহী বহাই দিলোঁ আৰু একেলগে ক'লোঁ বোলে আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ মই কি বনাই আছোঁ। এটাত চিকেন বনাই আছিলোঁ আৰু এটাত মই কি কৰিছোঁ, মটন বনাইছোঁ। তো আৰু ইয়াতে চাওক, মই যিমান জেলিৰ বোতল আছে মোৰ, সেইবোৰ মই নেপেলাওঁ। জেলিৰ বোতলবিলাক আগতে পেলাই দিছিলোঁ, পিছত মই একজনৰ ব্লগ চাই কেনে দেখা পালোঁ বোলে নাই, কাঁচৰ বোতলবোৰ ইমান ভাল। তেওঁ কৈ আছে বোলে যে কাঁচৰ যিবোৰ বোতল জেলিৰ হয় বা বেলেগ নিউট্ৰেলাৰ বোতল, এইবিলাক ইমান ভাল, ৰাতি কেইটা বজাত পেলাব নালাগে। আপোনালোকে কি কৰিব, 11টা বজাত নালাৰ পানী চাওক, কেনেকুৱা পানী যাই আছে আৰু কেনেকুৱা ধাৰ চাওকচোন। বৰষুণৰ পানী, কেনেকুৱা পানী যাই আছে। ভণ্টি কান্দিছা, ইমান পানী যাই আছে। ভণ্টিক লৈ আহা, যোৱা চাব। ইফালেদি উঠি যাই আছে আমাৰ একদম পূৰা গেটৰ চাওকচোন, সন্মুখেদি স্লেপৰ ওপৰতে উঠি গৈছে পানী, ইমান ধাৰত আহি আছে। চাওক কিমান পানী, চাউণ্ডটো পাইছেই চাগে আপোনালোকে, কেনেকুৱা পানী। চব মানুহ ওলাই গৈছে একদম পানী চাবৰ কাৰণে। ভণ্টি কান্দিছা, পৰি যাব। এই চব মুন্নু শ্বপিং কি কৰিছে এতিয়া, চৰাই লৈ আহিছে। চৰাইও বোলে বৰষুণ চাব। অঁ, সিহঁতে বোলে কিবা কৈ আছে। আচ্ছা, কৈ আছিলে হ'ব পাৰে বৰষুণ চাবৰ কাৰণে না। এই লৈ আহিছে, চাৱা। এতিয়া সিহঁতকো আনি কেনে দেখাই আছে, কৈ আছে চাওক। ৰ'বাচোন, চৰাইও চাব এতিয়া। বৰষুণ দিছে, পানী যাই আছে, হয় না নহয়।
ইয়াতে আমি চাওঁ ইয়াতে কুৰবানীৰ ঈদ আহিছে যিহেতু এনেইতো ধাৰ দিয়া থাকেই, তথাপিও কুৰবানীৰ ঈদৰ টাইমতে আকৌ চব বস্তুত আকৌ ধাৰ দিব লাগে আৰু যেনেকুৱা দাও থাকে, কটাৰী থাকে এইবোৰ। তো আমি চব একেলগে দাও এইবিলাকতে কটাৰী চব আজি আহিছিলে ঘৰত, ধাৰ দেৱা হৈ গ'ল। আৰু বাকী ইয়াতে মোৰ ছোৱালী আহিছে স্কুলৰ পৰা, তো ক'লোঁ বোলে আম কাটি দিওঁ আৰু যি আছে এইবোৰ কাটি কেনে দিওঁ, ছোৱালী বহি বহি খাব আৰু পিছত খানা বনাই কেনে দিম আৰু। তো খানা বনাই কেনে দিব গৈছোঁ, যদি ভাত দিব গৈছোঁ যদি ক'লে না মই ব্ৰেড খাম, চিজ ব্ৰেড খাম। আৰু তাৰ শ্বফৰিনৰ পাপাও আহিছে, পাপাৰ আকৌ চাহ লাগে বোলে, তো চাহ বনাই আছোঁ। তো শ্বফৰিনৰ পাপাৰ ভিডিঅ'বোৰ মই পিছত দিম, যোনদিনাখন আহিছে কেনেকুৱা আহিছে, নাফিছা কি কৰিছে, কেনেকুৱা ভাল পাইছে, এইটো মই পিছত ভিডিঅ' বনাই কেনে দিম। মানকি কি খাব আহিছে ইয়াতে? এইটো সদায় আহে, চবে যে খানা দিয়ে মুছাফিৰ, চবে যে খানা দিয়ে তাক, সেইকাৰণে সদায় আহে। মাতি দিয়েচোন মানকি। পাণৰ গছটো কিমান ধুনীয়া হৈছে চোৱা আমাৰ, কিমান পাণ লাগিছে ন নুছাফিৰ? আল্লাহ কি কৰি আছে মানকিটো? নাফিছা ভয় খোৱা নেকি? আল্লাহ কোনফালে গাটো নামি আছে দেখোন নুছাফিৰ, আকৌ গেটেদি যাব। নামিলে কি কৰে আম্মু? তুই মানকি চাই কেনে ভয় নকৰা? ভয় নকৰা? তুমি কল দিছিলা নেকি? এইটো তুমিতো পচা কল পেলাইছিলা, তুমিতো নাজানাই মানকি আহি কেনে খালে পচা কলটো না, ইয়াতে আহি কেনে কলটো খালে, খাই কেনে এতিয়া গৈছে ইফালে। বাপৰে যাওক, এই বাপেক একদম পূৰা সদায় ছোৱালীজনীক লৈ যায়। ছোৱালীজনীও ইমান ভাল ছোৱালী যে বাপেক যাব নোৱাৰে, লাহে লাহে খোজকাঢ়ি যায়। তাই সদায় স্কুলৰ পৰা যাওঁতে এই এনেকুৱাই যাব, বাপেকৰ যেনেকুৱা ভৰি দি আছে লাহে লাহে যাই আছে, বাপেকৰ লগত যাব, যে বাপেকক এৰি তই যাওঁ সেইটো নকৰে। তাই বহুত ধুনীয়াকৈ যায়, তাই সদায় মই দেখা পাওঁ তাই কেনেকুৱা। সেইটো এটা বহুত ভাল সভ্যতা, ভদ্ৰতা, যে বাপেকৰ প্ৰতি কিমান মৰম, যে বাপেকে খোজকাঢ়িব নোৱাৰে কিন্তু বাপেকে আনিবও যায়, কিন্তু ইমান ভাল। সেনেকুৱাই শিক্ষা দিব লাগে বাচ্চাক, যে মাক বাপেক হোক বা ওচৰৰ মানুহ হোক বা কোনোবা মানুহ বেমাৰ হৈছে তাক বহুত মৰম কৰি চাব লাগে, মৰম কৰিব লাগে। ছোৱালী মানুহে কৰে আৰু সেইটো, ছোৱালী মানুহেও কৰে, ল'ৰা মানুহেও কৰে, মই নাম মানা নকৰোঁ। চাওক আমাৰ নাফিছা কি কৰে, ৰাস্তাৰ মানুহে চিপছ খাই যাই আছে, মানুহবিলাকে এতিয়া সিহঁতক কৈ আছে বোলে যে মোক কিয় নিদিয়ে, মোক কিয় চিপছ নিদিয়ে না, সেইটো দিব লাগে। শুনাচোন, ৰাস্তাৰ মানুহে তোমাক কিয় দিব কোৱাচোন মা? সেইটোতে সি কিনি খাই আছে, তোমাৰ যদি মন গৈছে তেতিয়াহ'লে নিজে কিনি খাব লাগিব না আম্মু, নিজে কিনি খাব লাগিব না নাই বাবা? ক'ব মোক কিয় নিদিয়ে, মানুহবিলাকে কিয় নিদিয়ে মোক। আৰু ইয়াতে বোকা বোকা হৈ গৈছে পূৰা, বৰষুণ দিছিলে অলপ আগতে, সেইকাৰণে একদম পূৰা বোকা বোকা হৈ গৈছে। পাহাৰৰ মাটি আহি কেনে ৰাস্তাত নামি গৈছে যে, সেইকাৰণে বোকা বোকা হৈছে। জি মাম্মা কোৱা, মানকি মানকি নাই মা, কি হ'ল? মই ভাবিছোঁ এক ছেকেণ্ডতে এইটো বোলে যে চুইচটো সোমাই গৈছে, মই ক'লে নুছাফিৰ চোৱাচোন এইটো চুইচটো সোমাই গৈছে। এতিয়া নুছাফিৰ ক'বলৈ নাই, এইটো এনেকুৱা আছিলে। আৰু এইজনী চাওঁ ইয়াতে কি কৰি আছে, কি কৰি আছে আম্মু? কি লাগে তোমাৰ? হৈ যান কি লাগে তোমাৰ? আকৌ কি লাগে ৰে বাবা? হে জানটো ডাঙৰ জান, এই ডাঙৰ জান স্কুলত আজি কি কৰিলা? স্কুলৰ পৰা এই মাত্ৰ আহি কেনে সোমাইছে, এতিয়া চাওঁ আলু ধুই আছে মোৰ ছোৱালী, কামিলা ছোৱালী আলু ধুই আছে। আৰু মই এতিয়া মেংগ' ওলাইছোঁ, মোৰ মেংগ' কাটি দিম। আজি অলপ ইমান গৰম নাই, সেইকাৰণে আৰু মেংগ' শ্বেক নবনালোঁ আৰু কি জুচ নবনালোঁ, আৰু নহ'লে জুচ বনাই দিওঁ সদায় স্কুলৰ পৰা আহি কেনে এগিলাছ জুচ খাই মোৰ ছোৱালী। আৰু কি লাগে মা? কি কৰিম মই এতিয়া? তুমি আকৌ কি কৰি আছা আম্মু? ইয়াল্লা কি বনাবা মোক কোৱাচোন, মই বনাই দিম। কি বনাবা? এয়া ধান্দা বেলেগ, মই গম পাই আছোঁ। কেক বনাবা নেকি? নাই কেক নহয়, কেক নহ'ব। কি বনাবা?
একো নবনাবা দে মই এতিয়া খানা খাই কেনে তাৰপিছত টিউশ্যন মিছ আহি যাব নহয় এতিয়া নকৰিবা দেই হ'ব মই মেংগ কাটি দিওঁ জলদি জলদি মেংগ খাই তাৰপিছতে ভাত খাই আৰু পঢ়িব লাগিব এতিয়া হ'ব আৰু মই এতিয়া মাছ বনাম আলু দি মাছ বনাম আৰু মোৰ ভাতটোও হৈ গ'ল বাকী যিখিনি কাম আছে মই কৰি আছোঁ জলদি জলদি কৰি লওঁ আমাৰ নৌচাফ্ৰিন এতিয়া কণী কি কৰিব ফেটিব হা কয় ফিটনি ফিটাটো ক'ত গ'ল কি ফিটনি ফিটা মানে কি দে কণী ফেটিব চাওঁ ইয়াতে কণীটো ৰাখিছে ইয়াতে কি কৰিব আল্লাই জানে এইটোৱে বিচাৰি আছে নেকি গম নাপাওঁ কিন্তু ফিটনি ফিটা কৈ আছে ফিটনি ফিটাটো ক'ত গ'ল কি ৰে কোনটো এইটো নেকি আচ্ছা এইটো চাওঁ মোক দেখাই দে কোনটো এইটো কি কয় এইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন নৌচাফ্ৰিন কৈ আছে এইটো ফিটনি ফিটা বোলে এইটো ফিটনি ফিটা এইটো কি বনাই আছিলে কৈছিলা নৌচাফ্ৰিন কেক পপস নাফিসা কেক নৌচাফ্ৰিন কেক পপস বনাই আছে আৰু নাফিসা হেল্প কৰিবৰ কাৰণে ইয়াতে আছে চাওঁ আৰু ইয়াতে কাম চলি আছে কাম চাওক ইয়াতে কাম কৰিব বোলে মোৰ ইমান কামিলা মানুহ যদি থাকে তেতিয়াহ'লে মোৰ আৰু বেলেগ মানুহ কিয় ৰাখিব লাগে হয় না সেইটোৱেতো মই চবকে এৰি দিওঁ এতিয়া ভাই নালাগে মোৰ কাকো নালাগে মোৰ দুইজনী ছোৱালী ডাঙৰ হৈ গৈছে দুইজনীয়ে এতিয়া কাম কৰিব পাৰে এতিয়া চলি আছে কাম ইয়াতে মই মাছ ভাজি আছোঁ কেনেকুৱা ফুটে দেই এইটো বিহাৰী লিচু না চোৱাচোন নৌচাফ্ৰিন ওলোৱাচোন চাওক এই জুকৰ কথা নকবা একবাৰ যে জুক ওলাই গৈছিলে ইমান টেষ্টি খোৱা এতিয়া তোমাৰ শান্তিমতে তলতো দিয়ে সাজোৱা কেইটামান দাদিক দিবা দাদিক দিব লাগিব তাৰপিছত কোনে আছে নুজুবা আছে কাকি আছে কাকা আছে চবে খাব লাগিব না বহুত ধুনীয়া ডাঙৰ হয় পুৰা না তাতে ওচৰতে অলপ বহুত 100 টকাকে বেছি আছে এইবিলাকতো লোকেলবিলাক হয় নেকি চাও ভিডিঅ' কৰিব গ'লে কি কৰে আপুনি দেখাকচোন কেনেকৈ কৰিছিলে এইটো কিমান দি আনিলে 400 টকা 400 টকা বাপৰে আৰু বিহাৰী লিচুবিলাক 400 এনেকুৱা দাম থাকেই না বিহাৰী লিচুবিলাক এনেকুৱা দাম থাকে যেনেকুৱা দাম তেনেকুৱা খাওঁতেও মজা বহুত টেষ্টি নৰ্মেলটো 100 টকা কৰি কেনে বিক্ৰী হৈ আছে না এতিয়া অৰ্ডাৰ দি যে আনে যে সেইটো কিন্তু ভিতৰত কি আছে না আছে কোনো গম নাপায় না পুৰাণ না কি হয় ডুলি কৰি কেনে এনেকুৱা আনিছে লেতেৰা পেতেৰা কিবা কিবি হৈ আছে মাও যেতিয়ালৈকে গম নাপালে তেতিয়ালৈকে আনি কেনে কিতাপৰ নিচিনা এনেকুৱা ৰাখি আছে এনেকুৱা মই ক'লোঁ মা এইটোত কোৰাণ শ্বৰীফ আছে তেতিয়া একদম পুৰা চুমা টুমা খাই তাৰপিছত ধুনীয়াকৈ ৰাখিছে ইয়াতে চাওঁ আমাৰ এচিটো এটা ৰুমৰ পৰা আৰু এটা ৰুমতে লৈ গ'লোঁ কাৰণ এইটো ৰুমতে আগতে আছিলে এইটো ৰুমতে ড্ৰয়িং ৰুম বনাই লৈছোঁ আৰু এইটো ৰুমত এনেকুৱা গৰম যেতিয়া জুলাই আগষ্টত যেতিয়া বহুত গৰম হয় তেতিয়া কি হয় এইটো এচিয়ে কুলাব নোৱাৰে আৰু সেইকাৰণে